নমস্কাৰ সকলোকে। মোৰ নাম হৈছে ৰিয়া। মোৰ বিয়া হোৱা 18 বছৰ হ'ল। মোৰ হাবি মোতকৈ 10 বছৰ ডাঙৰ আছে। আমাৰ বৈবাহিক জীৱন আৰু ভালকৈ চলি আছে। কিন্তু আজি 2-3 বছৰ মানৰ পৰা মোৰ হাবি সুখ হৈ থকাৰ বাবে মোক সেইটো সুখ দিব নোৱাৰা হ'ল নহয়। বয়স বাঢ়ি অহাৰ লগে লগে মানুহৰ যিকোনো বেমাৰ লক্ষণ নেৰাই। মোৰ হাবি ঠিক একেই অৱস্থা। আমাৰ বৃহত্তৰ এলেকাজুৰি খেতি আছে। আজিকালি সকলোবোৰ ময়ে চম্ভালিব লগা হয়। আমাৰ সন্তান এটা আছে, তাকো ময়ে গোটেইখন চম্ভালি ফুৰো। তাতে আকৌ শাহু শহুৰেকৰ চোৱা চিতা, গিৰিয়েকৰ দায়িত্ব পালন, এইবোৰৰ বাবে মই ঘৰখনলৈ আহিবলৈ চোন সময়ে নোপোৱা হলো। আমাৰ খেতি চপোৱাৰ সময়, সেই সময়ত মোৰ অৱস্থা বহুত বেছি বেয়া হৈ যায়। এইবাবে মোৰ সম্পৰ্কীয় ল'ৰা এজনক মাতি আনিলো অলপ চোৱা চিতা কৰিবলৈ। মতাৰ লগে লগে ল'ৰাজন যথা সময়ত আহি আমাৰ ঘৰত উপস্থিত হ'ল। এইখিনিতে আপোনালোকক ল'ৰাজনৰ সৈতে চিনাকি কৰাই দিওঁ ৰ'ব। তাৰ নাম হৈছে ফুল। তাৰ বয়স হৈছে 25 বছৰ, কিন্তু দেখাত বহুত ডাঙৰ ল'ৰাৰ দৰে লাগে। ওখ স্বাস্থ্যৱান, লগতে পেট থকা বডি, যেন চিনেমাৰ হিৰো তুলি। সি আকৌ মোৰ লগত চুপতি মাৰি খুব বেছি ভাল পায়। ধেমালিৰ চলেৰে সি মোৰ পিঠিত হাত ফুৰাই আৰু যেনি তেনি চিকুট মাৰিও দিয়ে। মোৰো অৱশ্যে বেয়া নালাগে। আমাৰ ঘৰলৈ অহাৰ পাছত মই ধুনীয়াকৈ ভাত পানী ৰান্ধি খুৱালো। খোৱাৰ মাজে মাজে মোৰ হাতৰ আঞ্জাখন খুব টেষ্টি বুলি ক'লে আৰু গাড়ীত ইমান দূৰ যাত্ৰা কৰি অহাৰ অভিজ্ঞতাৰ কথাবোৰ কৈ গ'ল। মই জিৰণি ল'বলৈ আমাৰ কোঠাটোৰ বিচনাখন ধুনীয়াকৈ সজাই থৈছো তাৰ বাবে। ফুলটো ক'লো, যোৱা অলপ আৰাম কৰা, বহুত ভাগৰ লাগিছে নহয়। সিও ক'লে ঠিক আছে বুলি কৈ সি কোঠাটোলৈ গ'ল। সি মোক তাৰ মোবাইলটো চাৰ্জত লগাবলৈ দি শুই পৰিল। মই মোবাইলটো চাৰ্জত লগাই তাৰ পৰা আঁতৰি আহিলো। সিও টোপনি গ'ল। মই আবেলি সময়ত চাহ বাকি তাক টোপনিৰ পৰা জগাব গলো। গৈ দেখো সি নাক বজাই শুই আছে। মই বোলো শুই থাকো। সি উঠিলে আকৌ একাপ বাকিহে দিলো। মোবাইলটো চাৰ্জ ফুল নাই বুলি চাওঁতেহে দেখিলো বেটেৰী ফুল হৈ গ'ল। মই চাৰ্জৰ পৰা মোবাইলটো খুলি কি আছে চাওঁ বুলি খুচৰিব লাগিল। সিয়ে সৰি এসোপা কি মানে গোটেইচোন বেয়া ভিডিঅ'। মই নাচাওঁ বুলিও নোচোৱাকৈ থাকিব নোৱাৰিম। এটাকৈ গোটেই ভিডিঅ' সোপা চাই হ'ল। ভিডিঅ' চাই উত্তেজনাত মোৰ চৰসীমা পালেগৈ। ৰসে মোৰ নুনু মইনা চপচপীয়া হৈ গ'ল। কি কৰোঁ মই? অহ মাই গড! পিছে এই জুইকুৰা নুমুৱাবলৈ মোৰ হাবিৰ শক্তি নাই এতিয়া। আগতে বাৰু আছিলে, কিন্তু আজিকালি একেবাৰে নোৱাৰেও। মই নিজকে আঙুলি মাৰি শান্তি কৰি চাহ একাপ খাই ফুলটোক টোপনিৰ পৰা জগাই দিলো। সি উঠি হাত মুখ ধুই আবেলিৰ চাহকাপ ঘৰত বনোৱা পিঠাৰে চুটি ল'লে। চাহ খাই থাকোঁতে মই তাক ক'লো, শুন, মই তাক ভাল পাওঁ, মানে তোৰ ভাল পোৱা ছোৱালীজনী মোৰ হয়। সি ক'লে, মোৰ ভাল পোৱা ছোৱালী নাই। মই ক'লো, তই মিছা নামাতিবি আকৌ। মই বহুত বেয়া পাওঁ মিছা কথা। মই তোৰ মোবাইলত দেখিলো তোৰ ভাল পোৱা ছোৱালী আছে। সি আচৰিত হৈ ক'লে, তাৰ মানে আপুনি চব চালে ন মোৰ ভিডিঅ'বোৰ? এলা, আপুনি কিন্তু কম উৎপত্তিয়া নহয় দেই। আজি ৰাতি আপুনি আপোনাৰ মানুহজনক আৰু বজাব। মই বুজিলো। মই সামান্য লাজ ক'লো, সেই মোৰজনৰ কামেই নাই আজিকালি। এতিয়া সোণটোৱে ক'লে, কিয়? মই ক'লো, কেনি বেমাৰী হৈ পৰিল যে। আমাৰ 3 বছৰ ধৰি একো সম্পৰ্কই নাই পোৱাও। সোণটোৱে পুনৰ সুধিলে, আপোনাৰ মন যায় নে নাযায় কৰিবলৈ? ময়ো ক'লো, যায় আকৌ, কিন্তু কি কৰিম, উপায় নাই। মোৰ বুকুৰ তাত মই নিজেই চেপো। মোৰ নুনু মইনাখন নিজেই ঠাণ্ডা কৰোঁ। সি ক'লে, যদি আপুনি বিচাৰে মই আপোনাক সুধিম। এনেকুৱা দিম মানে আপুনি আৰু এমাহলৈ এইবোৰলৈ মনেই নকৰিব। ময়ো ক'লো, হ'ল সঁচাকৈ নে? সিও সঁচাকৈ। মই ঠিক আছে, ব'লা আমি খেতিৰ মাজলৈ যাওঁ, ইয়াত কৰিলেও গম পাই যাব পাৰে। সি ঠিক আছে বলক বুলি ক'লে। মই হাতত কটাৰ বস্তা এটা আৰু টৰ্চ লাইট এটা লৈ ফুৰি একেবাৰে খেতিৰ মাজভাগ পালোগৈ। ইতিমধ্যে আন্ধাৰো নামি আহিল। দূৰ দূৰণিলৈ এজনকো দেখা পোৱা নাযায়। মই তাতে অলপ ঠাই উলিয়াই কটাৰ বস্তাটো পাৰি মোৰ পিন্ধি থকা শাৰীখন খুলি কেৱল পেটিকোট
আৰু ওপৰত কঁপিলে পিঠি হৈ পৰিলো সি মোৰ বুকুৰ বল দুটা উলিয়াই বহু সময় হাতখনেৰে খেলি খেলি তাৰ পাছত সেই বলৰ গুটি দুটা বহুত বেছি চুপিলে আৰু ডিঙিয়ে মুখে গালে মমো খাব আৰম্ভ কৰিলে ময়ো তাক খাব ধৰিলো এনেকৈ বহু সময় খাই খোৱা হৈ পৰাৰ পাছত সি লাহেকৈ পেটিকোটটো দাঙি ভৰি দুখন মেলি মোৰ লুলু মইনাৰ ৰসে চকচকীয়া হৈ থকা লুলু মইনাখন মেল খুৱাই ললে আৰু তাৰ আঙুলি এটাই মোৰ লুলু মইনাখন মোহাৰি মোহাৰি মাজৰ আঙুলিটো লুলু মইনাৰ ফুটাত সোমোৱাই তাৰ জিভাখনে ফুটাটোৰ ওপৰৰ অংশত চেলেকিবলৈ ধৰিলে লিকলিকাই ধৰিলে সি কি সুখ দিছে মোক মই ভাবিব নোৱাৰিম ৩ বছৰ পাছত মোৰ লুলু মইনাখনে জিভাৰ পৰশ পাই আনন্দ আৰু চকচকীয়া হৈ পৰিল মই আৱেগত আয়ৈ মোৰ শুনিছা আৰু মেলিবিছো ল ইছ আৰু চেলেকাজি মোক চেলেকি খাই থাক তই ঐ মোৰ ফুট মোৱাটো এইখন খালী পেলা আছে বহুত খজুৱতি এইখনৰ তই চুবাও এইখন চুবা মোৰ খজুৱতি কোবত থাকিব নোৱাৰা হৈছো এই বুলি কৈ অলপ সময় পাছত তাৰ মুখত ৰস এগাল এৰি দিলে ইও আটাইবোৰ জিভাৰে চেলেকি চাফা কৰি দিলে এইবাৰ তাৰ পেটটো আঁঠুলৈ নমাই মস্ত দীঘল বেঙেনাটো উলিয়াই দিলে মোৰ হাবিত ফুলটো শকত আৰু দীঘল মই অলপো ৰৈ নাথাকি সময় নষ্ট নকৰি ললিপপ চোবা দি চুপিয়েই থাকিলো তাৰ মস্ত দীঘলটো লোহাৰ দৰে টান হৈ আছিল এইবাৰ সি মোক ভৰি দুখন মেলি লৈ লুলু মইনাৰ ফুটাত বেঙেনাটো লগাই এটা ঠেলা দিলে একে ঠেলাতে সৰিয়হ ফুল দেখি গলো মই ৩ বছৰত এবাৰো বেঙেনা সোমোৱা নাছিল ফুটাত সেয়ে বহুখিনি টান হৈ পৰিছিল মোৰ ফুটাত বেঙেনাটো সোমোৱাত মই জোৰেৰে আহ কৰিবলৈ ধৰিলো মই যিমানেই চিঞৰিছো সিমানেই দিছে মোৰ ওপৰৰ দুটাক যে সি আটা মথানি উঠিছেও ইমানেই জোৰে জোৰে দিছে যেন সি ছিঙিয়ে পেলাব এইবিলাক মই কেৱল সুখ লৈছো ছিঙিলেও ছিঙিলো সুখ লাগে আজি একেৰাহে আধা ঘণ্টা ওলোৱা সোমোৱা কৰি আছিল এফালে মই দুবাৰকৈ এৰিয়ে দিছিলো পানী এইবাৰ সি মোক টগি কৰি ইটো ফুটাত দিব ধৰিলে প্ৰথমতে মই মানা কৰিছিলো কিন্তু পিছৰ পৰা মাৰিব দিব মই বিষত কেকাই কেকাই আজিলৈ এৰি দিবলৈ দিলো হাত জোৰ কৰিলো নাই সি নেৰে সি চব পাহৰি মোক ৰেডি মাইকী নিচিনাকৈ কৰিবলৈ ধৰিলে নাই সি একেৰাহে মাৰিয়ে আছে তাতো আধা ঘণ্টামান দি শেষত আকৌ বেঙেনাটো লুলুমুনাৰ ফুটাত সোমোৱাই অলপ সময় দি তাৰ সমস্ত পানীবোৰ মোৰ পেটত ঢালি দিলে একেদিনাই সি মোৰ পিয়াহ নুমুৱাই দিলে লগতে মোৰ লুলু মইনাখন ফালি দিলে মই বেহুচ হৈ পৰি গলো সি মোৰ অপেন ভিডিঅ' বনালে নহয় তাৰ পাছত কি কৰিলে জানিবলৈ মন আছে যদি কমেণ্ট বক্সত ছেকেণ্ড পাৰ্ট বুলি লিখি দিলেই হ'ব মই সোনকালে ছেকেণ্ড পাৰ্ট আগবঢ়াই দিম গাইজ এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ বাবে বনোৱা হৈছে কোনেও যাতে নিজৰ গাত পাতি লগাই ভিডিঅ' ইজ অনলি ফৰ